Hello dear friends, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাস 12 বায়োলজি নিউ এনচিইআৰটি চেপ্টাৰ 1 ইয়াৰে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব উইথ পিআইকিউ যে ইয়াৰ আগৰ ভিডিঅ'ত এটা ভিডিঅ' দিয়া হৈছে ইম্পৰ্টেন্ট কোৱেশ্চনৰ ওপৰত হেতু ভিডিঅ' ডেসক্ৰিপচনত দিয়া থাকিব গৈ চাই লবা এটো ভিডিঅ'ৰ শেষত হেতু ভিডিঅ' চাই লবা আজিৰ ভিডিঅ'টোৰ কোৱেশ্চন হ'ব যে ফাৰ্স্ট কোৱেশ্চন ইতৰ পৰাগযোগ বা বহিঃপ্ৰজননৰ আটাইতকৈ সুবিধাজনক কখলমু বৰ্ণনা কৰা ইতৰ পৰাগযোগ সদায় একলিঙ্গী ফুলত হয় কিন্তু উভয়লিঙ্গী ফুলৰ স্বপৰাগযোগ হলেও উদ্ভিদে ইতৰ পৰাগযোগ হোৱাটো কামনা কৰে উভয়লিঙ্গী ফুলত যাতে স্বপৰাগযোগ নহয় ইতৰ পৰাগযোগ হয় তাৰ বাবে কেইবাটাও কৌশল অৱলম্বন কৰে এই কৌশলসমূহ হল 1 নম্বৰ একলিঙ্গতা একলিঙ্গী ফুলত ইতৰ পৰাগযোগৰ বাহিৰে বেলেগ উপায় নাই ক্ৰম বিবৰ্ধনৰ ফালৰ পৰা একলিঙ্গী ফুল উভয়লিঙ্গী ফুলতকৈ উন্নত পৰ্যায়ৰ সেই কাৰণে একলিঙ্গতা প্ৰকৃতিৰ এক অন্যান্য কৌশল বুলি ক'ব পাৰি উদাহৰণ লাও মাকৈ অমিতা আদি যে তোমালোকক এটা কথা কৈ লও যে লং কোৱেশ্চন আনসাৰৰ ভিতৰতে তোমালোক এমসিকিউ কোৱেশ্চন ইয়াৰ পৰা আহিব যে এমসিকিউ কোৱেশ্চন ইয়াৰ পৰা তোমালোক কমন পৰিব তোমালোক কি কৰিবা বাৰে বাৰে ৰিভিজন কৰি থাকিবা আৰু তোমালোকে এমসিকিউ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰি থাকিবা 2 নম্বৰ হল স্ববন্ধতা কিছুমান উভয়লিঙ্গী ফুলৰ স্বপৰাগযোগৰ কোনো বাধা নাথাকিলেও স্বপৰাগযোগৰ ফলত গৰ্ভধান নহয় তেনে ফুলত বেলেগ ফুলৰ পৰা পৰাগৰেণু আহি থিতাবি ললেহে গৰ্ভধান হয় উদাহৰণ চাগছৰ ফুল জুনুকালতাৰ ফুল আদি 3 নম্বৰ অসম বা বিষম পৰিণতি যে সচৰাচৰ উভয়লিঙ্গী ফুলত পুংস্তবক আৰু স্ত্ৰীস্তবক একে সময়তে পূৰণ নহয় গতিকে হিয়তৰ ইতৰ পৰাগযোগৰ বাহিৰে অন্য উপায় নাই উদাহৰণ ভেন্দি নাৰ্জি কপা আদি 4 নম্বৰ অসম গৰ্ভদন্তী কিছুমান উভয়লিঙ্গী ফুলৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰ বেলেগ বেলেগ দৈৰ্ঘ্যৰ থাকে কোনো ফুলত পুংকেশৰ চুটি আৰু গৰ্ভকেশৰ দীঘল হয় আকৌ আন এটা ফুলত পুংকেশৰ দীঘল আৰু গৰ্ভকেশৰ চুটি হয় চুটি পুংকেশৰ দীঘল গৰ্ভকেশৰ লগত পৰাগযোগ কৰিব নোৱাৰে এনে ক্ষেত্ৰত বেলেগ বেলেগ ফুলৰ মাজত সমান দৈৰ্ঘ্যৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰ মাজত পৰাগযোগ হয় উদাহৰণ প্ৰিম ৰসফুল 5 নম্বৰ সংগমৰোধী কিছুমান উভয়লিঙ্গী ফুলত পুংকেশৰ আৰু স্ত্ৰীকেশৰ একে সময়তে পূৰণ হলেও স্বপৰাগযোগ হ'ব নোৱাৰে এইবিলাক ফুলত পুৰৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰৰ স্বপৰাগযোগ হোৱাক বাধা দিবৰ বাবে পৰস্পৰৰ পৰা বাছ খাই আঁতৰি আহে আন কিছুমান ফুলত পুৰত গৰ্ভমুণ্ড বাহিৰ বাজৰ ভিতৰত সোমাই থাকে বা গৰ্ভমুণ্ডটো চক্ৰিকা এখনে ঢাকি ৰাখে যাতে পতংগই পৰাগৰেণু কঢ়িয়াই আনি দিব নোৱাৰিলে পৰাগযোগ হ'ব নোৱাৰে উদাহৰণ আকন গছ ইয়ালৈকে ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন এটো ভেৰি ইম্পৰ্টেন্ট হয় তো আমাৰ কলেজত টেষ্টত দিছিল কৃত্ৰিম সংকৰণ কি কৃত্ৰিম সংকৰণত ব্যৱহাৰ কৰা পদ্ধতিসমূহ বৰ্ণনা কৰা এনসাৰ হ'ব কৃত্ৰিম সংকৰণ হৈছে শস্য উন্নতিকৰণ কাৰ্যসূচীৰ এটা প্ৰধান অভিগমন কৃত্ৰিম সংকৰণ পৰাগযোগৰ বাবে পছন্দৰ পৰাগৰেণু ব্যৱহাৰ কৰাটো অতিকৈ জৰুৰী আৰু গৰ্ভমুণ্ড অপ্ৰয়োজনীয় পৰাগৰেণুৰ দ্বাৰা দূষিত হ'বলৈ দিব নালাগে কৃত্ৰিম সংকৰণত ব্যৱহাৰ কৰা পদ্ধতিসমূহ তলত বৰ্ণনা কৰা হ'ল 1 নম্বৰ যে প্ৰথমতে প্ৰজনন পৰীক্ষাৰ বাবে ভিন্ন প্ৰকাৰৰ একে প্ৰজাতিৰ পুৰুষ আৰু স্ত্ৰী গছবিলাক চিনাক্ত কৰি ল'ব লাগে গছবিলাক একে সময়তে ফুলফুলা হ'ব লাগে 2 নম্বৰ যদি গছবিলাক উভয়লিঙ্গী হয় তেতিয়া স্ত্ৰী গছ হিচাপে ব্যৱহাৰ কৰিবলগীয়া বিলাকৰ পৰা চেপেনাৰ সহায়ত পৰাগদানি ফাটি যোৱাৰ আগে মুকুল অৱস্থাতে ফুলবিলাকৰ পৰা পৰাগদানিসমূহ আঁতৰাই পেলাব লাগে ইয়াক পুংকেশৰ বিনাশন বা ইমাস্কুলেশ্যন বোলে ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন হ'ব পাৰে যে পুংকেশৰ বিনাশন কাক বোলে বা ইমাস্কুলেশ্যন কাক বোলে 3 নম্বৰ পুংকেশৰ বিনাশ কৰা ফুলবিলাক সঠিক জোখৰ মনাৰ দ্বাৰা ঢাকি দিব লাগে যাতে বেলেগ গছৰ পৰা পৰাগৰেণু আহি পৰাগযোগ হ'ব নোৱাৰে ইয়াক মনাকৰণ বা বেগিং বোলে এটি একমাৰ কোৱেশ্চন আহিব পাৰে যে মনাকৰণ বা বেগিং কাক বোলে আৰু এই কোৱেশ্চনবিলাক তোমালোকে বহিত লিখি ল'বা আৰু মই কৈ যাম লগে লগে তোমালোকে লিখি যাবা কিছুমান স্পেলিং ধৰিব নোৱাৰা মই কৈ যাম লগে লগে লিখি যাবা ৰোমান 4 মনাৰে ঢাকি থোৱা গৰ্ভমুণ্ড সক্ষম হ'লে পুংজনকৰ পৰাগদানিৰ পৰা পুৰত পৰাগৰেণু সংগ্ৰহ কৰি গৰ্ভমুণ্ডৰ ওপৰত ছটিয়াই দি ফুলবিলাক পুনৰ মনাৰে ঢাকি ফলৰ বিকাশ হ'বলৈ দিয়া হয় 5 নম্বৰ বীজ উৎপন্ন হোৱাৰ পাছত বীজবিলাক অধ্যয়নৰ বাবে আৰু পৰৱৰ্তী জনুৰ পৰীক্ষাৰ বাবে সযত্নে সংগ্ৰহ কৰা হয় নেক্সট কোৱেশ্চন বন্ধত্ব জনন কোষৰ মিলনত এটি প্ৰাকৃতিক বাধা ইয়াৰ যথাযথ ব্যাখ্যা কৰা এনসাৰ বন্ধত্ব বহুতো কাৰণত হ'ব পাৰে কেতিয়াবা পুংজনন কোষ আৰু কেতিয়াবা স্ত্ৰীজনন কোষ অক্ষম থাকে
কেতিয়াবা অন্তঃপ্ৰজনত বাধা দিবৰ বাবে একোটা ফুলৰ পৰাগৰেণু সেই ফুলৰ গৰ্ভমুণ্ডৰ সংস্পৰ্শলৈ আহিলেও অংকুৰণ নহয়। ইতৰ পৰাগযোগ হ'লে উদ্ভিদৰ বংশগতি উন্নত হয়। গতিকে উদ্ভিদত যাতে ইতৰ পৰাগযোগ হয় তাৰ বাবে উদ্ভিদে নানা কৌশল অৱলম্বন কৰে। ইয়াৰ ভিতৰত উভয়লিংগী ফুলৰ স্ববন্ধুত্ব কৌশল উল্লেখযোগ্য। ইয়াৰ ফলত উভয়লিংগী ফুলৰ স্বপৰাগযোগ নহয়, ইতৰ পৰাগযোগ হয়। প্ৰকৃততে কোনো জননকোষেই অক্ষম নহয়। এইবিলাক পৰস্পৰৰ বাবে অক্ষম কেৱল একজোপা ফুলৰ বাবেহে, অন্য ফুলৰ বাবে নহয়। এই ব্যৱস্থাই কেৱল এটি প্ৰাকৃতিক বাধা হিচাপে কাম কৰে যাতে স্বপৰাগযোগ নহয়। ইয়ালৈকে ইয়াৰ এনচাৰ। নেক্সট কুৱেশ্যন, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এইটো 2020 চনত আহিছিল আৰু আমাৰ টেষ্টতো দিছিল যে দ্বিনিকেশন কাক বোলে, আৰু এইটো তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়েৰত পাইছা। ইয়াৰ ভিতৰত আৰু এটা কুৱেশ্যন আছে যে ত্ৰিসংলয়ন কাক বোলে, এইটো আহি থাকে 1 মাৰ্কৰ কাৰণে। চাবা এনচাৰটো চাবা। এটা সহকাৰী কোষত পৰাগনলী প্ৰৱেশ কৰাৰ পিছত তাত থকা দুয়োটা পুংজনন কোষ সহকাৰী কোষটোৰ কোষ প্ৰৱেশত যুক্ত হয়। ইয়াৰ এটা পুংজনন কোষ ডিম্বাণুৰ সৈতে নিষেচিত অংশগ্ৰহণ কৰি এটা ত্ৰিগুণিত জনন কোষৰ সৃষ্টি কৰে আৰু ইয়াক জনন কোষৰ মিলন যুগ্মক সংলয়ন বোলে। আনটো পুংজনন কোষে দ্বিগুণিত গৌণ কোষকেন্দ্ৰৰ লগত নিষেচিত ভাগলৈ ত্ৰিগুণিত প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰৰ PN বেগেটত ৰাখিবা সৃষ্টি কৰে। যিহেতু ইয়াত তিনিটা ত্ৰিগুণিত কোষকেন্দ্ৰৰ লগত সংলয়ন ঘটে গতিকে ইয়াক ত্ৰিসংলয়ন বোলে। ইয়ালৈকে লিখিলে যে ত্ৰিসংলয়ন বোলে। তাৰপিছত লিখিবা যে ভ্ৰূণধাৰাৰ ভিতৰত দুটা পুংজনন কোষে বেলেগে বেলেগে দুবাৰ নিষেচনত অংশগ্ৰহণ কৰে বাবে ইয়াক ত্ৰিনিকেশন বোলে। 2 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে। 2022ত এইটো কুৱেশ্যন আহিছিল যে ত্ৰিসংলয়ন কাক বোলে, এই প্ৰক্ৰিয়াত জড়িত কোষকেন্দ্ৰসমূহৰ নাম লিখা। ইয়াতে আমি পালোঁ যে ত্ৰিসংলয়ন কাক বোলে, যে নেক্সট ভিডিঅ'ত যে এই প্ৰক্ৰিয়াত জড়িত কোষকেন্দ্ৰসমূহৰ নাম লিখা, এইটো কুৱেশ্যন আলোচনা কৰিম। নেক্সট কুৱেশ্যন চাবা যে নিষেচনৰ পিছত সংগঠন বুলিলে কি বুজা। এনচাৰ হ'ব নিষেচনৰ পিছত ভ্ৰূণপোষ আৰু ভ্ৰূণৰ বিকাশ ডিম্বক পৰত হৈ বীজ উৎপন্ন হোৱা আৰু গৰ্ভাশয়ৰ পৰা ফলৰ বিকাশ হোৱাকে একেলগে নিষেচনৰ পিছত সংগঠন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন চাবা যে বীজৰ সুপ্ত অৱস্থা কাক বোলে। কৃষিজাত উদ্ভিদত ইয়াৰ উপকাৰিতা কি। যি প্ৰক্ৰিয়াৰে বীজ ক্ৰমান্বয়ে শুকাই যা আৰু বীজত্ব কঠিন হৈ পৰে, এই অৱস্থাত বীজ সুপ্ত হৈ থাকে আৰু ইয়াক বীজৰ সুপ্ত অৱস্থা বোলে। কৃষিজাত উদ্ভিদত বীজৰ সুপ্ততাই বীজ সংকৰণত সহায় কৰে। নেক্সট কুৱেশ্যন, এইটো 2017ত আহিছিল যে অনিষেক ফল কি, এটা উদাহৰণ দিয়া। যিবোৰ ফল গৰ্ভাশয়ত নিষেচন নঘটাকৈ সৃষ্টি হয় তাক অনিষেক ফল বোলে, যেনে কল। নেক্সট কুৱেশ্যন চাবা প্ৰকৃত আৰু অপ্ৰকৃত ফল কি, প্ৰত্যেকৰ উদাহৰণ দিয়া। যে প্ৰকৃত ফল গৰ্ভাশয়ৰ পৰা বিকশিত হোৱা ফলক প্ৰকৃত ফল বোলে, যেনে আম। নেক্সট যে অপ্ৰকৃত ফল, যিবোৰ ফল গৰ্ভাশয়ৰ পৰা বিকশিত নহয় পুষ্পাক্ষৰ পৰা বিকশিত হয় তাকে অপ্ৰকৃত ফল বোলে, যেনে আপেল, কাজু বাদাম, ষ্ট্ৰবেৰী আদি। নেক্সট ভিডিঅ'ত ইয়াৰ পৰা আলোচনা কৰা হ'ব। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নেক্সট ভিডিঅ'ৰ কাৰণে। থেংক ইউ অল অফ ইউ।